সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম জাহ্নবী ৰাভা। আপুনি ক'ৰ পৰা আহিছে? মই গোৱালপাৰা ডিষ্ট্ৰিক্ট দুধনৈৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2023 চনৰ
9 আগষ্টত। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কোনজন ইষ্টদেৱৰ ভক্তি সাধনা কৰিছিল? মই পৰম্পৰাগতভাৱে আতা পিতা কালৰ পৰাই এই আমাৰ মানসা দেৱীৰ বলি বিধানৰ কি আছিল তাতে কৰি আছিলোঁ, পূজা কৰি আছিলোঁ বলি বিধান। আৰু আপুনি সেই বলি বিধান কেনেধৰণে কৰিছিল অলপ বুজাই কওকচোন। তেতিয়া আমাৰ আতা পিতা কালৰ পৰা যেনিবা আমাৰ মনসা দেৱীৰ এটা থান আছিলে, তাতে আমি বছৰে এটা ছাগলী বলি দিওঁ, সেইটোৱে দিছিলোঁ আৰু পৰম্পৰাভাৱে। আপুনি যিহেতু আপোনাৰ পৰিয়ালত মানে যি সমাজৰ লোকে যেনেধৰণে ভক্তি সাধনা কৰিছিলে সেই ভক্তি সাধনা আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই বহুতো পূজা দেৱ দেৱীক পূজা কৰিলোঁ, কিন্তু লাভ পোৱা নাছিলোঁ। ঘৰত অশান্তি হৈ থাকিছিলে, কাজিয়া হৈ আছিলে, আৰু বহুত কিবা কিবি হোৱাৰ পিছতো যে পূজা কৰিও আমি একো লাভ পোৱা নাছিলোঁ, সেইটোৱে। আপুনি যিহেতু পূৰ্বতে যিবিলাক সাধনা কৰিছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে, কিন্তু আপুনি এতিয়া বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ আহিলে, বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? হয় ছাৰ, মই এই ৰামপালজী মহাৰাজ গুৰুজীৰ চৰণত আহি বহুত লাভ পালোঁ। আৰু লাভখিনি ক'বলৈ গ'লে মই প্ৰথম ক'ব লাগে মোৰ পাইলছৰ প্ৰব্লেম আছিল, সেইটো গুৰুজীৰ নাম চৰণ লোৱাৰ পিছতে বিনা ঔষধ খোৱাতে ভাল হৈ গ'ল। আৰু মোৰ ফেৰেঞ্জাইটিছৰ প্ৰব্লেম আছিল, বহুত ডক্তৰক চিকিৎসা কৰিলোঁ, কিবা কৰিলোঁ, ঔষধো খালোঁ, কিন্তু ডিঙিৰ প্ৰব্লেম ভাল হোৱা নাছিলে। ঠাণ্ডা পানী খাব নোৱাৰিছিলোঁ আৰু বিজলুৱা বস্তু একো খাব নাপাইছিলোঁ, কিন্তু গুৰুজীৰ চৰণত অহাৰ লগে লগে মোৰ সেইবিলাক বেমাৰ দূৰ হৈ গ'ল। আৰু এটা লাভ ক'বলৈ গ'লে মই এদিন আমি চিৰাং নামদান কেন্দ্ৰত আহিছিলোঁ, 14 চকীয়াত কণ্টেইনাৰে পিছফালৰ পৰা গাড়ীত খুন্দিয়াই দিল, কিন্তু আমি গাড়ীত উঠি থকা মানুহবিলাকে একো গমেই নাপালোঁ মোৰ গাড়ীত যে পিছফালৰ পৰা ইমান ডাঙৰ গাড়ী খুন্দিয়াল। সেইটো এটা বহুত ডাঙৰ লাভ। আৰু আপুনি যিহেতু জনালে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পাইলছ ৰোগ যি আপোনাৰ আছিল, সেই পাইলছ ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, আৰু যি আপোনাৰ সেই বেমাৰ আছিলে তাৰ বাবে আপুনি ডক্তৰৰ কাষলৈ গৈছিলনে? আগতে বহুত ট্ৰিটমেণ্ট লৈছিলোঁ, কিন্তু মই একো সুফল পোৱা নাছিলোঁ। পিছত কিন্তু গুৰুজীৰ চৰণত যোৱাৰ পিছত মোৰ সেইবিলাক বেমাৰ দূৰ হৈ গ'ল। হয়, আচলতে এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই ডক্তৰে ঠিক কৰিব নোৱাৰা যিটো ৰোগ, পাইলছ ৰোগটো মানে আপোনাৰ নিৰাময় হ'ল, এইটো কেনেকৈ সম্ভৱ ছাৰ? ছাৰ, এই গুৰুজীৰ আমি যোনটো সৎভক্তি আমি আগতে সৎভক্তি কৰা নাছিলোঁ, কিন্তু গুৰুজীৰ চৰণত যাই আমি সৎভক্তি শাস্ত্ৰ বিধিমতে কৰি সেইটো লাভ পালোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ লাভ পাইছে আপুনি শাৰীৰিকভাৱে, আৰু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন ধৰণে লাভ পায়। আপুনি এই যি আপোনাৰ পাইলছ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে, ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে আপুনি অন্য কিবা লাভ পাইছেনে? হয়, পাইছোঁ ছাৰ। আগতে ঘৰততো অশান্তিয়ে হৈছিল, কিন্তু গুৰুজীৰ চৰণত অহাৰ পিছত আমাৰ হাই কাজিয়া একো নাই, আৰু এতিয়া বহুত শান্তিত আছোঁ, যিটো মই ভাষাৰে ক'ব নোৱাৰিম। গুৰুজীৰ নাম দীক্ষা লোৱাৰ মৰ্যাদাত থাকি মই এতিয়া বহুত সুখী, আৰু ঘৰত বহুত সুখী আৰু চবেই। ছাৰ, আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিছে যে আপোনাৰ যি পাইলছ ৰোগত যি আপুনি আক্ৰান্ত হৈ আছিলে, সেই পাইলছ ৰোগটো আপোনাৰ ঠিক হ'ল, কিন্তু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই পাইলছ ৰোগটো ঠিক হ'ল। আমাৰ এই দৰ্শকসকলে আচলতে কেনেকৈ মানি ল'ব এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে আপুনি? হয় ছাৰ, মই পাইলছৰ কাৰণে বহুত প্ৰব্লেম পাইছিলোঁ। তাৰপিছত ডক্তৰৰ তাত গৈছিলোঁ, ডক্তৰেতো বহুত ঔষধ খাব দিলে, আৰু আয়ুৰ্বেদিকো খালোঁ। আয়ুৰ্বেদিক খোৱাতো মই একো সুফল নাপালোঁ, আৰু এলোপেথিকো কৰিলোঁ, এলোপেথিকতো মই একো লাভ নাপালোঁ। ঔষধ খাই আছিলোঁ, কিন্তু লাভ নহয়। তাৰপিছত যেতিয়া মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ পাইলছ বেমাৰটো দূৰ হৈ গ'ল। আৰু এটা ডাঙৰ মোৰ প্ৰব্লেম আছিল, ডিঙিৰ প্ৰব্লেম, সেইটো ফেৰেঞ্জাইটিছ বুলি কৈছিলে ডক্তৰে। তাতে ডক্তৰক বহুত দেখালোঁ, 3 ঠাই 4 ঠাইমান ডক্তৰক দেখালোঁ, তথাপিও ভাল হোৱা নাছিলে। মোটামুটি মই 3 বছৰমান এই ডিঙিৰ ৰোগত ভুগি আছিলোঁ, কিন্তু একো সুফল পোৱা নাছিলোঁ। বহুত ডক্তৰ দেখালোঁ আৰু এণ্ডস্কপিও কৰিলোঁ, একো লাভ নাপালোঁ। পিছত যেতিয়া মই গুৰুজীৰ চৰণত আহিলোঁ, নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ বেমাৰটো এতিয়া একদম সুফল পাইছোঁ। আৰু আগতে ফ্ৰিজৰ পানী খাব নোৱাৰিছিলোঁ, ঠাণ্ডা বস্তু খাব নোৱাৰিছিলোঁ, এতিয়া চব খোৱাৰ পিছতো মোৰ একো প্ৰব্লেম দিয়া নাই গুৰুজীৰ কৃপাত। সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিবলৈ দিয়ে নে এনে ভক্তি বিধিয়ে প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে আমাক একো ঔষধ বা কি নিদিয়ে, আমি খালি শাস্ত্ৰসন্মতভাৱে সাধনা কৰোঁ। ছাৰ, আপোনালোকক সন্ত ৰামপাল গুৰুমাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্ম শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? হয় ছাৰ, আমাক সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক পবিত্ৰ সৎগ্ৰন্থৰ বিষয়ে বহুত মিলি দেখুৱাই, বাইবেল,
কোৰাণ শ্বৰীফ, ভাগৱত গীতা আৰু বেদ পুৰাণ সকলো মিলি মিলি আমাক শাস্ত্ৰসন্মতভাৱে সাধনা শিকায় আৰু সেইমতে আমি ভক্তি কৰোঁ। ছাৰ, যিহেতু আপুনি অসমৰ নিবাসী, সেই হিচাপে ছাৰ আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, আপুনি তেওঁলোকৰ শৰণলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। তেনে ক্ষেত্ৰত ছাৰ আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইয়াৰ কাৰণটো কি ছাৰ? মই পবিত্ৰ পুস্তক আমাৰ জ্ঞানগংগাখন পঢ়ি গুৰুজীৰ বহুত কিবা কিবি দেখা পালোঁ তাতে, আৰু শাস্ত্ৰ খুলি খুলি যে আমাক দেখুৱাইছে তাৰ পৰা জ্ঞান আহৰণ কৰি মই গুৰুজীৰ চৰণত আহিলোঁ। আৰু এইটো নুই কৰিব নোৱাৰি যে আমাৰ সমাজত প্ৰচলিত যিসকল ধৰ্মগুৰু আছে তেওঁলোকে যে শাস্ত্ৰবিধ ভক্তিবিধি প্ৰদান কৰি আছে, আপুনি সেইসকল ধৰ্মগুৰু কেনেকৈ নুই কৰিব বা তেওঁলোকৰ ভক্তিবিধি ভুল বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব? চাওক ছাৰ, আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ খুলি খুলি আমাক জ্ঞানবিলাক দিয়ে, সেইটোৰ কাৰণে আমি এই জ্ঞানটোকে শ্ৰেষ্ঠ বুলি ক'ব খোজোঁ। বাকী কোনো ধৰ্মগুৰুৱে শাস্ত্ৰ খুলি খুলি নকয়ে, নিজৰ ইচ্ছামতেহে কয়। তাৰ বাবে নেকি আমি সন্ত ৰামপাল গুৰুজী মহাৰাজক শ্ৰেষ্ঠ বুলি ক'ব বিচাৰোঁ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে, আপুনি নিজে আজি আমাৰ দৰ্শকসকলৰ সন্মুখত অনুভৱ দাঙি ধৰিছে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? হয় ছাৰ, বাৰ্তানো কি দিম, মই আপোনাক সকলোকে প্ৰাৰ্থনা জনাওঁ। মই যেনেদৰে গুৰুজীৰ নামচৰণ লৈ বহুত লাভ হ'লোঁ, পাইলছৰ বেমাৰ আৰু ফেৰেঞ্জাইটিছ, বহুত ডক্তৰক দেখুৱাই ভাগৰি পৰি গৈছিলোঁ, জীৱনৰ একদম হাৰ মানি গৈছিলোঁ। বেমাৰ বহুত চিকিৎসা কৰাৰ পিছতো যেতিয়া ভাল নহয়, মানসিকভাৱে ভাগৰি পৰে। আৰু মই যেতিয়া গুৰুজীৰ চৰণত আহিলোঁ তেতিয়াৰ পৰা মোৰ বেমাৰবিলাক আঁতৰি গ'ল আৰু ঘৰৰ ঘৰুৱা বেমেজালি সেইবিলাকো আঁতৰ হ'ল। প্ৰাৰ্থনা জনাওঁ আপোনালোকেও আমাৰ গুৰুজীৰ চৰণত আহি নিজৰ আত্মকল্যাণ কৰক। আৰু এটা কথা ক'ব বিচাৰোঁ, যদি আপোনাৰ কাৰোবাৰ যদি ঘৰত এনেকুৱা বেমাৰ বা নিজৰ কিবা বেমাৰ হৈ আছে, যদি ডক্তৰৰ ওচৰত যায়ও একো সুফল পোৱা নাই, তেতিয়াহ'লে আপোনালোকে কৃপা কৰি গুৰুজীৰ সৎসংবিলাক চাই, শাস্ত্ৰ খুলি যি যি দেখায় সেইবিলাক ভাল কৰি মনোযোগ দি শুনি চাই আপোনালোকেও গুৰুজীৰ চৰণত আহিব পাৰে আৰু নিজৰ আত্মকল্যাণ কৰিব পাৰে। মোৰ এইটোৱে ক'ব লগা। ছাৰ, আজি আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, আজিকালি সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা লোৱাৰ কাৰণে অতি সহজ। আৰু সন্ত ৰামপালজী মহাৰাজৰ নাম দি চাৰ্চ কৰি ফেচবুক বা ইউটিউবত সৎসং দেখা পাব, আৰু সৎসং হোৱাৰ লগে লগে তলত এটা পেজ আহে, তাতে বহুতো ফোন নাম্বাৰ আহে, আৰু আপোনালোকে এই ফোন নাম্বাৰত কল কৰি আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰত আপোনাৰ নাম দীক্ষা ল'ব পাৰিব। আৰু ইয়াত নাম দীক্ষা লোৱাতে একো পইচা নালাগে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পূজাৰ অৰ্থ আন বেলেগহে হয়। পূজাটো আমি কেৱল আমাৰ কবিৰ পৰমেশ্বৰকেই কৰিম, আৰু বাকী এই আদৰণীয় দেৱ হয়, যেনেকৈ সতী ঘৈণীয়েক নিজৰ পৰিয়ালত থাকে আৰু তেওঁ সকলোকে মৰম কৰে। স্বামীৰ সৰু ভাইটি, ডাঙৰ ককাই, সৰু ভাইটিৰ ঘৈণীয়েক, ডাঙৰ ককায়েকৰ ঘৈণীয়েক, শাহু আৰু শহুৰৰ, আহিবলগীয়া আগন্তুকৰ, অতিথিসকলৰ, আত্মীয় স্বজনৰ সকলোৰে সমাদৰ কৰে আৰু বহুত মৰমেৰে কথাও পাতে। গতিকে সেই সমাদৰ হ'ল শিষ্টাচাৰ, আৰু পূজা কেৱল তেওঁ নিজৰ স্বামীকেই কৰে। গতিকে যেতিয়া তেওঁ নিজৰ পৰিয়ালৰ পৰা পৃথক হৈ যায়, তেতিয়া নিজৰ স্বামীৰ লগত চুপচাপ ওলাই যায়, পিছলৈ ঘূৰিকে নাচায়, আৰু যিবোৰ সম্পত্তি তাইৰ ভাগৰ সেই সকলোবোৰ লৈ নিজৰ স্বামীৰ লগত ঘৰৰ পৰা ওলাই গুচি যায়। আৰু যদিও তেওঁ কাৰণ এটা ভাল পৰিৱেশ সৃষ্টি কৰিবলৈ আপোনাৰ পৰিয়ালৰ ল'ৰা
যিজনী সতী ছোৱালী হয় তেওঁ সকলোৰে সৈতে মৰমেৰে থাকে যদি কাজিয়া কৰে অন্য অবাঞ্ছিত কাম কৰে তেতিয়া তেওঁ সতী হ'লেও সতী বুলি ক'ব নোৱাৰি গতিকে সেইদৰে আমি ইয়াত আমাৰ এই ব্ৰহ্মা বিষ্ণু মহেশ দুৰ্গা গণেশ আদি যিসকল আছে এওঁলোক আমাৰ এটা পৰিয়াল কিন্তু আমি তেওঁলোকৰ পূজা কৰিব নোৱাৰোঁ কাৰণ আমাৰ স্বামী পৰমেশ্বৰ কবীৰদেৱ হয় তেওঁ আমাৰ স্বামী হয় আৰু আমি এই পৰিয়ালত থাকিব লাগে তেওঁৰ সৈতে আমি এনেকৈ মৰমত থাকিব লাগে তেওঁৰ আদৰেৰে আমি নাম ল'ব লাগে জপ কৰিব লাগে কথা পাতিব লাগে তেওঁৰ পৰা যি লাভ ল'বলগীয়া আছে সেয়া বেলেগ বস্তু কিন্তু আমি যেতিয়া ইয়াৰ পৰা গুচি যাম নিজ লোকত আমাৰ তেওঁৰ লগত কোনো লিংক নাথাকে আমি নিজৰ মালিকৰ সৈতে গুচি যাম গতিকে এই যে এওঁলোকৰ জপ মন্ত্ৰ ইয়াৰ লাভ তুৰন্তে দিব নিদিয়াকৈ থাকিব নোৱাৰে এতিয়া যেনেকৈ এটা উদাহৰণ ধৰা হ'ল কুকুৰ তাক আমি কুকুৰ কুকুৰ বুলি মাতি থাকিলেও ঘূৰি নাচায় তাৰ এটা কোড ৱৰ্ড থাকে আমাৰ ইয়াত হাৰিয়ানাত কোৱা হয় তো 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 এনেকুৱা কৰিলে এনেকৈ ঘূৰি চাব একেবাৰে দৌৰি আহিব একো নেপালেও গতিকে এয়া এট্ৰেক্ট হয় এই ভাষাটো বুজাটো তাৰ দ্বাৰা সম্ভৱ নহয় তথাপি প্ৰভাৱিত হৈ যায় গতিকে এনেকুৱা মন্ত্ৰ আছে এই দেৱতাসকলৰ যাৰ পৰা আমি লাভটো ল'ব লাগে এই মন্ত্ৰ জপ কৰাৰ লগে লগে তেওঁলোকে নিজে নিজে সতৰ্ক হয় আৰু তেওঁলোকে আপোনালোকক সেই কৰ্মৰ তৎক্ষণাত লাভ দিয়ে এয়া তেওঁলোকৰ মজদুৰি আৰু ইয়াৰ দ্বাৰাই তেওঁলোক প্ৰসন্ন হয় ইয়াৰ অতিৰিক্ত আপোনালোকে যিমানেই তেওঁৰ স্তুতি নকৰক আৰু এই মন্ত্ৰ যদি জপ নকৰে তেনেহ'লে তেওঁ একো দিবই নোৱাৰে এয়া আপোনালোকৰ মজদুৰি হয় ইয়াৰ দাম আছে আৰু বেলেগ যিবোৰ স্তুতি আছে সেইবোৰতো আমাৰ শিষ্টাচাৰ সকলোৰে লগত ভালদৰে কথা পতা মৰমেৰে শ্ৰদ্ধাৰে সৎকাৰ কৰা সেয়া বেলেগ বস্তু এতিয়া গণেশদেৱৰ সাধনা যিসকলে কৰে এই মন্ত্ৰ দাসে আপোনালোকক দিব গতিকে কিছুমান সন্ত দেখিছোঁ হোৱা তথ্য দি আছে কোনোবাই আকৌ এটা নাম দিয়ে কৃষ্ণ কিলম কৃষ্ণ খিচিৰি জ্ঞান বনাই ৰাখিছে তেওঁলোকে কৃষ্ণ কিলম কৃষ্ণ এই কিলিয়ামক কিলম বুলি কয় সিহঁতে কিলম আৰু কোনোবাই যেনেকৈ আপোনালোকক এই মন্ত্ৰবোৰৰ মাজত এটা মন্ত্ৰহে জপ কৰিব দিয়ে চিৰম 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 আৰু কোনো যদি হৰম 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 গতিকে পুণ্যাত্মাসকল ঠিক যেনেকৈ এটা বন দৰৱ বনোৱা হয় ঔষধ বনোৱা হয় য'ত ৬-৭টা আইটেম মিলাই দিয়ে আৰু সেয়া ৰোগনাশক ঔষধৰ সৃষ্টি হৈ যায় আৰু ইয়াৰ মাজৰ পৰা কেৱল এটা ঔষধ খালে কোনোবাই তাৰে এবিধ হ'ল আদা তাত মিলোৱা আছে মুঠ ৭ বিধ আছে আৰু কোনোবাই তাৰে এবিধ ঔষধহে খালে ইয়াৰ মুক্তি ৰোগ নাশ নহয় সেই স্তৰৰেই লাভ হ'ব যেনেকৈ ধৰক কোনোৱে চফ খায় আৰু চফ সেই ৭টা আইটেমৰ মাজৰ এটা আৰু তেওঁলোকে সেই এটাকে খাই আছে তেনেহ'লে সেই স্তৰৰেই লাভ হ'ব সেই বাস্তৱিক লাভ নহয় গতিকে এই যিবোৰ মন্ত্ৰ আপোনালোকক দিয়া হৈছে প্ৰথম নাম আমি যিবোৰ ফাৰ্ষ্ট টাইম দিওঁ ইয়াক প্ৰথম মন্ত্ৰ বুলি কোৱা হয় গতিকে তাতে ৭টা মন্ত্ৰ যোগ আছে এইটো ধৰি লওক যে ৭টা বনদৰৱ মিলাই থোৱা আছে আৰু এইটো এটা বহুত ভাল কথা সেয়া হ'ল আমাৰ ঔষধ হৈ গ'ল এই দিহা হৈ গ'ল দিহা হয় এয়া গতিকে সকলোৰে মাজত কোনোবাই এটা জপ কৰে কোনোবাই ঔষধ খায় কোনোবাই বনদৰৱ খায় গতিকে সিমানেই লাভ হ'ব তেওঁ ব্যৰ্থ হ'ব এই দাসে এবাৰ নজবগড়ত সৎসংগ কৰি আছিলে আৰু তাতে এজন পণ্ডিত উপস্থিত হৈছিলে মানে তেওঁ ক্ৰিয়াকৰ্ম কৰোতা পণ্ডিত নহয় এনেকৈ যেনেকৈ পৰম্পৰাগতভাৱে কোৱা হয় এওঁ ব্ৰাহ্মণ হয় পণ্ডিতৰ ল'ৰা পণ্ডিতগিৰি কৰা নাছিলে কিবা এটা চাকৰি কৰিছিল সৎসংগ শুনিবলৈ আহিছিল গোটেই সৎসংগ শুনিলে আৰু মোৰ ওচৰলৈ আহি ক'বলৈ ধৰিলে মহাৰাজ মোক সেই মায়াৰ মন্ত্ৰটো দিয়ক যাৰে ধন বেছিকৈ পোৱা যায় সেই দুৰ্গাৰ এটা মন্ত্ৰ দিয়ক মায়া বেছিকৈ লাগে মোক ঋণ ধাৰ চলি আছে এতিয়া তেওঁক কোনে বুজাব এতিয়া সেইবোৰ যদি মায়াটো ৰাৱণৰ ওচৰত বহুত আছিলে কিনো কামত আহিল ব্যৰ্থ হ'ল গতিকে এনেকৈ আমি বিষক খাব নালাগে আৰু যেতিয়া বিষ আন ঔষধবোৰত মিহলি হ'লে সেয়া অমৃতো হৈ যাব পাৰে
গতিকে এনেকৈ পৰমাত্মা কবীৰদেৱে এই মন্ত্ৰ নিজ ফালৰ পৰা সৃষ্টি কৰি নিজৰ সদগ্ৰন্থত সমাৱেশ কৰি থৈছিলে। সেইকাৰণে আমাৰ মালিকৰ যিটো আদেশ আছে সেইটো পালন কৰিব লাগে। ইয়াৰ বিপৰীত কোনো সাধনা কৰিব নালাগে, আৰু যদিও বা কৰোঁ তেনেহ'লে সেয়া ইউজলেছ। এতিয়া সম্পূৰ্ণ গীতাত ওম মন্ত্ৰৰ অতিৰিক্ত আন কোনো মন্ত্ৰ নাই জপ কৰিবলৈ। আকৌ পুনৰ পূৰ্ণ পৰমাত্মাৰ বাবে সংকেত এৰি দিলে যে তোমাক পূৰ্ণ মুক্তি লাগে আৰু সনাতন পৰম ধামত যাবলৈ বিচাৰিছে আৰু পূৰ্ণ শান্তিও বিচাৰিছে, অৰ্থাৎ পূৰ্ণ মুক্তি বিচাৰিছে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 62 ক'লে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, যিজন গীতাৰ জ্ঞানদাতাতকৈ বেলেগ অন্য কোনো। আৰু পৰমেশ্বৰ হয়, তেওঁ পূৰ্ণ ব্ৰহ্ম হয়, পৰমেক্ষৰ ব্ৰহ্ম হয়, তেওঁৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰে তুমি পৰম শান্তিক আৰু সনাতন পৰম ধামক প্ৰাপ্ত কৰিব পাৰিবা। সেই মন্ত্ৰ ওম তৎসৎ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23। ওমটো এয়া ব্ৰহ্মৰ হয় আৰু তৎ এইটো সাংকেতিক হয়, এয়া অক্ষৰ পুৰুষৰ হয়, যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দুজন পুৰুষৰ কথা কোৱা হৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু 17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষ তুমি অন্য। এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ প্ৰাণ বেলেগ। শ্ৰেষ্ঠ পৰমাত্মা তেওঁ কোন হয়? অষ্টম অধ্যায়ৰ 3য় মন্ত্ৰত ক'লে যে তেওঁ পৰমেক্ষৰ ব্ৰহ্ম হয়। অৰ্জুনে গীতা জ্ঞানদাতাক সুধিলে যে কিম তৎ ব্ৰহ্ম। শ্ৰীকৃষ্ণই গীতাৰ জ্ঞানদাতাক সুধিলে, হে প্ৰভু, আপুনি 7 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ উল্লেখ কৰিছে, বৰ্ণনা কৰিছে, আৰু এইটোও ক'লে যে তত্ত্বদৰ্শী সন্তৰ পৰা জ্ঞান প্ৰাপ্তিৰ পাছত যিসকল তৎব্ৰহ্মৰ সৈতে পৰিচিত হৈ যায়, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত হৈ যায়, তেতিয়া তেওঁ জৰা আৰু মৰাৰ পৰা মুক্তি পাবলৈ প্ৰয়ত্ন কৰে। জৰা মৰণ, তাৰপিছত তেওঁ একো নিবিচাৰে সংসাৰত, কোনো বস্তুৰ ডিমাণ্ড নকৰে, তেওঁ কেৱল জৰা আৰু মৰাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়ত্ন কৰে। গতিকে 8 নম্বৰ অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিলে কিম তৎ ব্ৰহ্ম, সেই তৎ ব্ৰহ্ম কোন হয়, সেয়া কি? 8 নম্বৰ অধ্যায়ৰ 3য় শ্লোকত গীতাৰ জ্ঞানদাতাই ক'লে যে তেওঁ পৰমেক্ষৰ ব্ৰহ্ম। তেওঁ পৰমেক্ষৰ ব্ৰহ্ম অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ বেলেগ। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি প্ৰভুৰ উল্লেখ আছে, এজন ক্ষৰ পুৰুষ, আনজন অক্ষৰ পুৰুষ, আৰু তৃতীয় পৰমেক্ষৰ পুৰুষ, পুৰুষ কোৱা অথবা ব্ৰহ্ম কোৱা। ব্ৰহ্ম মানেও প্ৰভু আৰু পুৰুষ মানেও পৰমাত্মা হয়, প্ৰভু হয়। গতিকে 3টা মন্ত্ৰ আছে আৰু 3জন ভগৱানৰে পৃথকে পৃথকে মন্ত্ৰ আছে। গীতা জ্ঞানদাতাই কেৱল নিজৰ মন্ত্ৰকেই সাৰ্বজনীন কৰিছে আৰু অন্য 2টা মন্ত্ৰক তেওঁ গুপ্ত ৰাখিছে। আৰু ইয়াৰ বাবে অপশ্যন থৈছে 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। মই ক'ব নোৱাৰো, মই নাজানো। আৰু তত্ত্বদৰ্শী সন্তৰ বিষয়ে পৰিচয় দিয়া আছে 15 নম্বৰ অধ্যায়ৰ 1ম শ্লোকত গীতাত, যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো পাৰ্টছক কৈ দিব শিপা কোনজন পৰমাত্মা। গতিকে ওলোটাকৈ থকা সংসাৰৰূপী বৃক্ষৰ শিপাটো হ'ল পৰমেক্ষৰ ব্ৰহ্ম, আৰু গা গছ হ'লে অক্ষৰ পুৰুষ, অক্ষৰ ব্ৰহ্ম, আৰু ইয়াৰ মাজেদি এটা শকত ডাল ওলাইছে, এয়া হ'ল ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ কোৱা অথবা ক্ষৰ ব্ৰহ্ম কোৱা। और तीनों देवा शाखा है। ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, এওঁলোক শাখা আৰু 5 ৰূপ সংসাৰ। এয়া পৰমেশ্বৰে 600 বছৰ আগতে, প্ৰায় 550 বছৰ আগতেই কৈছিলে। अक्षर पुरुष एक पेड़ है, निरंजनवा की डार, और तीनों देवा शाखा है, ये 5 रूप संसार। এতিয়া পুণ্যাত্মাসকল, পূৰ্ণ পৰমাত্মাই 550 বছৰ আগতেই নিজৰ অমৃত বাণী, এই অমৃত জ্ঞান আগতেই বৰ্ণিত কৰি ৰাখিছিল, লিপিবদ্ধ কৰি থৈছিল, যি আজি আমাৰ সদগ্ৰন্থ ইয়াৰ সমৰ্থন কৰি আছে। আৰু সেই সময়ৰ এই নকলি গুৰু ব্ৰাহ্মণে নকলি মহৰ্ষিসকলে পৰমেশ্বৰৰ এই জ্ঞানক ওপৰলৈ আহিব দিয়া নাছিল। এয়া কৈ
আমাৰ পৰা আঁতৰাই দিলে যে কবি অশিক্ষিত তেওঁ তত্ত্বজ্ঞানৰ লগত পৰিচিত নহয় সৎগ্ৰন্থৰ বিষয়ে নেজানে তেওঁ মিছা কয় তেওঁৰ কথা নামানিবা আৰু আজি সেই সৎগ্ৰন্থ পৰমাত্মাৰ ৫৫০ বছৰ আগতে লিপিবদ্ধ কৰি থৈ যোৱা জ্ঞানৰ সমৰ্থন কৰি আছো গতিকে পুণ্যাত্মাসকল আমি গীতা পঢ়িছিলোঁ আৰু শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰিছিলোঁ এয়া কালৰ জাল এওঁলোক কালৰ দূত এই নকলি সন্ত আৰু গুৰু এয়া মানৱ সমাজৰ শত্ৰু হয় পুণ্যাত্মাসকল এই গুৰু পদত যিজন বহি আছে তেওঁ এইটো গম পাই যায় যে আমি ভুল সাধনা কৰিও আছো আৰু কৰোৱাইও আছো যদি তেওঁ সৎ আত্মা আৰু নিজৰ শিষ্যসকলৰ শুভচিন্তক হয় তেনেহ'লে সেইদিনাই চাৰেণ্ডাৰ কৰি দিব লাগিছিলে যে মই এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহওঁ আৰু মুকলিকে ডিক্লেয়াৰ কৰিব লাগিছিলে তেনেহ'লে তেওঁৰ প্ৰাণটোৱে পৰিত্ৰাণ পাব যদি কৰা নাই তেনেহ'লে দুৰ্গতিৰ শেষ নাথাকিব এই প্ৰাণীৰ পৰমাত্মাই লিখিছে যে এনেকুৱা ২২ লাখ নকলি গুৰুসকলক তাতে নৰকত পেলাই থোৱা হৈছে আৰু যেতিয়া পৰমেশ্বৰ তালৈ গৈছিল যিসকলে প্ৰথমতে ইয়াৰ বিৰোধিতা কৰিছিলে সেই পৰমেশ্বৰে সেই ৰূপত সেই নৰকত ফুৰিবলৈ গৈছিল জেলৰ ভিতৰত যেনেকৈ ডাঙৰ বিষয়া কেতিয়াবা যায় তাৰপিছত সেই কোঠালিৰ পৰা জেলৰ পৰা হাতজোৰ কৰি কয় হে মহাৰাজ আমাক বচোৱা হে মহাৰাজ আমাক ৰক্ষা কৰা পৰমাত্মাই কয় যে তোমালোকে কি অনৰ্থক কাম কৰি আছিলা মোৰ বিৰোধ কৰিছিলা তোমালোকে বহুত ডাঙৰ অপৰাধ কৰিছা ভাল আত্মাবোৰক মিছগাইড কৰিছিলা সৎমাৰ্গ গ্ৰহণ কৰিবলৈ নিদিলা এতিয়া সিহঁতে ক'লে আমাৰ ভুল হৈ গৈছে ভগৱান এতিয়াতো তোমালোকৰ স্বয়ং নিজৰ ভুল উপলব্ধি হৈ আছে এতিয়া জেলত পৰি আছা ইয়াত দুৰ্গতি হৈ আছে নৰকত আছা এই ভুল সেই সময়ত স্বীকাৰ কৰিব লাগিছিলে যেতিয়া যথাৰ্থ জ্ঞান বা সন্মুখত প্ৰস্তুত কৰি আছিলো তোমালোকে ভুল বুজি বিৰোধিতা কৰি আছিলা জানিছিলা তোমালোকৰে ভুল তেতিয়া সিহঁতে ক'লে যে হয় আমি জানিছিলোঁ কিন্তু আমি মানবশতঃ স্বীকাৰ কৰিব পৰা নাই আমাৰ শিষ্যসকলে কি ক'ব আমি এই ঘটনাটোৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছোঁ আৰু আমি জানি বুজি আপোনাৰ বিৰোধিতা কৰিছোঁ এতিয়া ভোগা নিজৰ দণ্ড গতিকে পুণ্যাত্মাসকল এয়া বালকৰ খেল নহয় মনুষ্য জীৱন পোৱাটো পৰমাত্মাই কয় मानुष जन्म दुर्लभ है ये मिला न बारंबार আৰু এবাৰ যদি হাতৰ পৰা এৰাই যায় তেনেহ'লে এনেকুৱা হ'ব যেনেকুৱা तरवर से पत्ता टूट गिरे बोर नहीं लगता डर এটা উৎসাহৰ মূল্য এটা উৎসাহৰ মূল্য কিমান পৰমাত্মাই কয় এই সৎ মন্ত্ৰৰ सतनाम पालड़े रंगोरी हो 14 लोग चढ़ावे राम रंगोरी हो 3 लोग पासिंग धरे रंगोरी हो तो ना तुलाय तुलाया राम रंगोरी हो আৰু আপোনালোকৰ কিমান শ্বাস ব্যৰ্থ হৈ আছে এই মন্ত্ৰৰ অতিৰিক্ত যেনেকৈ আপোনালোকক গোটেই ক্লিয়াৰ কৰি দিছোঁ প্ৰায় হিন্স দি প্ৰথম মন্ত্ৰ যি আপোনালোকক দিয়া হয় সেই মন্ত্ৰ দ্বিতীয় মন্ত্ৰ সৎনাম য'ত দুটা অক্ষৰ আছে এটা ওম দ্বিতীয়টো তৎ সাংকেতিক হয় আৰু এয়া হ'ল সৎনাম অৰ্থাৎ যেতিয়া আপোনাৰ সৎনামৰ উপাৰ্জন অত্যাধিক হৈ যাব অৰ্থাৎ পৰ্যাপ্ত হৈ যাব ইয়াৰ পাছত আকৌ আপোনালোকক হাৰনাম দিয়া হ'ব হাৰনামৰ বাবে আপোনালোক যথেষ্ট উত্ৰাৱল হৈ পৰে আৰু হ'বও লাগে কিন্তু ইয়াৰো বিধি আছে যে দাসে যেতিয়া আপোনালোকক যোগ্য বুলি ধৰিব তেতিয়াহে হাৰনাম দিয়া হ'ব আপোনালোকে আপোনালোকৰ প্ৰযত্নক ধৰি ৰাখক আৰু ভক্তি কৰি ৰাখক আৰু ভৰসা ৰাখক যিমান বাৰে আপোনালোকে প্ৰাৰ্থনা নকৰক কিয় সৎনাম যিদিনাখন দিয়া হ'ব আপোনালোকে অৱশ্যে আহিব আৰু সময় অহাৰ পিছতহে আপোনালোকে পাব এতিয়া যেনেকৈ পৰমাত্মাক পাবলৈ যেনেকৈ পৃথিৱীৰ তলত পানী আছে পানী প্ৰাপ্তিৰ এটা প্ৰচিজিয়াৰ আছে সেই পানী পোৱাৰ এটা নিয়ম আছে যেনেকৈ হেণ্ডপাম্প লগাব লাগে গতিকে হেণ্ডপাম্প লগাবলৈ কোনটো প্ৰচিজিয়াৰ ব্যৱহাৰ কৰা হয় এক প্ৰকাৰৰ ঢেঁকী লগোৱা হয়
সেই ঢেঁকীৰে মাটি খান্দে আৰু বাহিৰত উলিয়াই দিয়া হয়। আকৌ মাটি খান্দে বাহিৰলৈ উলিয়াই দিয়ে এনেকৈ, আৰু লগতে পাইপো তলত সুমুৱাই দিয়ে পাইপ, অৰ্থাৎ পাইপো তললৈ নামি আহে। গতিকে এইটো ধৰি লওক সতনামৰ কাম, যে ঢেঁকী চলি আছে, পাইপ তললৈ গৈ আছে, ঢেঁকীয়ে কাম কৰি আছে, পাইপ তললৈ গৈ আছে। এতিয়া 10 ফুট 20 ফুট 50 ফুট যোৱাৰ পাছত হেণ্ডপাম্প লগোৱাজনে কয় সেই মিস্ত্ৰী কাৰিগৰক, হেণ্ডপাম্প লগোৱাজনক যে ভাই এতিয়া তুমি মোৰ এই হেণ্ডপাম্প চলাই দিয়া। তেতিয়া সেই মিস্ত্ৰীজনে ক'ব যে এতিয়াই চলাব নোৱাৰি, কাৰণ এতিয়া ইয়াত আৰু খান্দিব লাগিব, আৰু ঢেঁকী চলাব লাগিব আৰু চলোৱা। আৰু যেতিয়াই এই পাইপ পানীত গুচি যাব, পানীত সোমাই যাব, তেতিয়া ইয়াৰ পিছত ইয়াৰ ওপৰত এটা মেচিন লগোৱা হয়, মেচিন যাৰ হেণ্ডেল থাকে, ইয়াক হেণ্ড পাম্প বুলি কোৱা হয়। এনেতো গোটেইখিনি মিলাইহে হেণ্ড পাম্প বুলি কোৱা হয়, কিন্তু ওপৰত যিটো বেলেগ এটা মেচিন আছে, এটা পৃথক ইনষ্ট্ৰুমেণ্ট য'ত হেণ্ডেল থাকে, ইয়াক এনেকুৱাকৈ ঘূৰোৱা হয়, ৱাছাৰ থাকে, সেই ওপৰৰ পৰ্চনখিনিক মেচিন কোৱা হয়। সেই পাম্পটো যিটো হেণ্ড পাম্প, হাতেৰে চলোৱা পাম্প, গতিকে এতিয়া হেণ্ড পাম্পক ধৰি লোৱা সাৰনাম বুলি, আৰু ঢেঁকী আৰু পাইপ এয়া হ'ল সতনাম। এতিয়া সতনামৰ উচ্ছ্বাস নিশ্বাসৰ ঢেঁকী চলাব লাগিব। 2 মন্ত্ৰৰ এবছৰত অথবা 2 বছৰত 4 বছৰত যেতিয়াই আপুনি পানীলৈকে গৈ পাব, তেতিয়াই আপোনালোকক হেণ্ডপাম্প লগাই দিয়া হয়, সাৰনাম দিয়া হয়। ইয়াৰ আগতে আপোনালোকে যদি কৈও থাকে, এই দাসে আপোনালোকক সাৰনাম নিদিয়ে, তেওঁ সেই মেচিনটো নলগায়, সেইটো ইউজলেছ হ'ব, কাম নকৰিব। গতিকে এইটো হ'ল প্ৰচিজিয়াৰ, পৰমাত্মাক কোৱাৰ নিয়ম আগৰ পৰা সেইটোৱে হয়। যেতিয়াৰ পৰা পৰমেশ্বৰ বহুতবাৰ আহিছিলে, প্ৰত্যেক যুগত নিজৰ জ্ঞানক তেওঁ প্ৰচাৰ কৰিছিলে। কিছুমান পুণ্যাত্মাসকলে ইয়াক গ্ৰহণ কৰিছিলে, অধিকতকৈ বেছিভাগেই। এই মনুৰ দৰে ব্যক্তিয়েও সত্য যুগত পৰমাত্মাৰ জ্ঞানৰ বিৰোধ কৰিছিলে, আৰু সেই মনুসকলৰো বেদৰ কষৰ বিষয়ে পৰ্যাপ্ত জ্ঞান নাছিলে। এতিয়া পুণ্যাত্মাসকল, প্ৰসংগ এটা টপিক আহিছিলে সৎসংগত, कि 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। ओए होए। ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু দুৰ্গা, আৰু সৎযুগৰ ব্ৰাহ্মণ, ঋষি, মহৰ্ষি, দেৱতা, এইসকল কাৰোৰেই বেদ জ্ঞান নাছিলে। বেদক কণ্ঠস্থ কৰাটো ছেপাৰেট ইছ্যু। 4 বেদক কণ্ঠস্থ কৰা সেইটো এটা বেলেগ কথা, কিন্তু তাতে কিনো আছে? বেদসমূহে আমাক কি বাৰ্তা প্ৰেৰণ কৰিছে, এই কথা বুজি পোৱাটো বিশেষ কথা। এতিয়া এই কাল ভগৱানে 4খন বেদ দি দিলে, ব্ৰহ্মাক দিলে। তাৰ পাছত ব্ৰহ্মাই তেওঁৰ বংশধৰসকলক পাছলৈ পঢ়ালে, ব্ৰাহ্মণসকলক। আৰু ব্ৰাহ্মণসকলে যেনেকুৱা জ্ঞান ব্ৰহ্মাৰ পৰা গ্ৰহণ কৰিছে, বেদৰ ভিতৰৰ পৰা, বেদৰ পৰা, কাৰণ ব্ৰহ্মাই যিবোৰৰ বিষয়ে তেওঁলোকক জ্ঞান প্ৰেৰণ কৰিছিলে, সেই জ্ঞান আন জনতাৰ মাজত, কিয়নো ব্ৰাহ্মণ বৰ্গৰ এইটো এটা বিশেষ ডিউটি আছিলে। 4 বৰ্ণ যেতিয়া হ'ল, ব্ৰাহ্মণৰ কাম আছিলে শিক্ষা গ্ৰহণ কৰা আৰু সৎগ্ৰন্থৰ বিবেচনা কৰা, অধ্যয়ন কৰা, তাৰ পিছত ইয়াৰ সাৰমৰ্ম জনতাক বুজোৱা, ঠায়ে ঠায়ে সৎসংগ কৰি কোৱা। আৰু গীতাত লিখা আছে যে বিদ্বানৰ পৰা অশিক্ষিত অবিদ্বানসকলেও মুক্তিপ্ৰাপ্ত কৰিব পাৰে। কেনেকৈ কৰিব পাৰিব? বিদ্বানসকলে দিয়া জ্ঞানক আধাৰ বনাই সাধনা কৰি। গতিকে এই আদেশ অনুসাৰে এই ব্ৰাহ্মণ ঋষিসকলৰ পৰা যি জ্ঞান জনতাই পালে, সেইটো ফাইনেল বুলি ধৰিছে। কিহৰ ভিত্তি? যে এওঁলোকে সংস্কৃত ক'বলৈ জানে, সংস্কৃত পঢ়ে,
আৰু সদগ্ৰন্থও সংস্কৃততে আছে আৰু এই সকলো ঋষি মহৰ্ষিসকলে কয় যে আমি বেদৰ আধাৰতে আপোনালোকক এই সকলো জ্ঞানৰ তথ্য দি আছো যে বেদত এনেকৈ লিখা আছে গতিকে সকলো জনতাই স্বীকাৰ কৰিলে যে এওঁলোক ডাঙৰ বিদ্বান পুৰুষ সংস্কৃত ভাষা জানে আৰু তেওঁলোকে হয়তো সঠিক পঢ়িছে গতিকে সেই অজ্ঞানীসকলে আজিলৈকে সেই ঢোলেই পিটি আছে এতিয়া সদগ্ৰন্থবোৰ যাৰ ভিত্তিত তেওঁলোকে আমাক জ্ঞান প্ৰদান কৰিছিল যে পুৰাণত তেনেকৈ লিখা আছে বেদত তেনেকৈ লিখা আছে গীতাত তেনেকৈ লিখা আছে আজি সেয়া আমি স্বয়ং পঢ়ি আছো তেওঁলোকে যি লোক বেদ দন্ত কথা শুনাই থৈছিলে সেয়া ভুল জ্ঞান শুনাই ৰাখিছিল ইয়াৰ একেবাৰে বিপৰীত হয় আজি সদগ্ৰন্থৰ জ্ঞান গতিকে গীতাৰ অধ্যায় নম্বৰ 44 শ্লোক নম্বৰ 23 আৰু 24 এই নিৰ্ণয় দিয়া আছে যে অৰ্জুন শাস্ত্ৰবিধি ত্যাগ কৰি যিসকলে ইচ্ছাকৃত আচৰণ কৰে ইচ্ছাকৃত পূজা কৰে তেওঁলোকৰ না কোনো সুখ প্ৰাপ্তি হয় না কোনো গতি হয় না কোনো সিদ্ধি হয় গতিকে তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত কোনটো সাধনা কৰিব লাগে কোনটো কৰিব নালাগে ইয়াৰ বাবে শাস্ত্ৰই প্ৰমাণ দিব আৰু একোৱেই নুশুনিবা গতিকে পুণ্যাত্মাসকলে সদগ্ৰন্থবোৰতো দাসে এতিয়া 5-6 বৰ্ষৰ পৰা চাবলৈ আৰম্ভ কৰিছে 7-8 বছৰৰ পৰা আৰু প্ৰায় 15 বছৰ আগৰ পৰাই দাসে পৰমাত্মাৰ দ্বাৰা দিয়া এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী যেটো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে সেই ব্ৰাহ্মণে মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখ কমলেৰে উচ্চাৰিত বাণীত সকলো বিস্তাৰিতভাৱে এই সাধনাবোৰ যথাৰ্থ জ্ঞানৰ বিষয়ে দিয়া আছে গতিকে সেই সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ কবিৰ বাণীৰ পৰাই দাসে আগতেই জ্ঞান প্ৰাপ্ত কৰিছিলে সেইটোৰ ভিত্তিতে 15 বছৰ আগতেই এই দাসে কৈ আহিছিলে এতিয়া এই সদগ্ৰন্থৰ সহজ যুগ আপোনালোকক বুজাবলৈ আমাৰ বাবে এটা যথেষ্ট উপযোগী সিদ্ধ হৈছে কাৰণ আপোনালোকে যি সদগ্ৰন্থক সঠিক বুলি মানি আহিছে তাতে দেখুওৱা হয় যে ইয়াত এনেকুৱা লিখা আছে আৰু আপোনালোকে সেয়া স্বীকাৰ কৰি ল'ব আৰু এতিয়াও যদি নামানে তেন্তে পৰমাত্মাই কৈছে जानबूझ साची तो जाए और करे झूठते नहीं ताकि संगति प्रभु सोपन में भी ना दे ইয়াৰ আমাৰ প্ৰয়োজনে নাই যি চকুৰে দেখিও বিৰোধিতা কৰি আছে যে এনেকুৱা নহয় আমি নামানো তেনেহ'লে সেয়া ভক্তিযোগ্য নহয় কৰ্মহীন প্ৰাণী হয় এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ আৰু সৎযুগৰ ঋষিসকলৰ কোনো জ্ঞান নাছিলে বেদ জ্ঞান নাছিলে আৰু যদি বেদ জ্ঞানেই নাছিলে তেন্তে একো জ্ঞানেই নাছিল তেওঁলোকৰ चतुर्वेदी त्रैवेदी द्विवेदी এইসকল ব্ৰাহ্মণ প্ৰজাতিৰ মানুহসকল কিমান মনোযোগী আছিলে কিমান প্ৰযত্ন কৰিছিলে চাৰিও বেদক কণ্ঠস্থ কৰি লৈছিলে তেওঁলোকক চতুৰ্বেদী কোৱা হৈছিল মৌখিক মুখস্থ কৰি লৈছিলে আৰু 2খন বেদক কণ্ঠস্থ কৰিছিল যদি তেওঁলোকক কোৱা হয় দিব্যবেদী আৰু 3খন বেদক কণ্ঠস্থ কৰাটো যাৰ ডিউটি আছিলে তেওঁলোকক ত্ৰিবেদী বুলি কোৱা হৈছিল তেওঁলোকৰ কৌশৰ কোনো ধাৰণাই নাছিলে আৰু কৈ কি আছিলে কেৱল আবৃত্তি কৰিছিলে তেওঁলোকে কেৱল মুখস্থ কৰিছিলে এতিয়া আপোনালোকক এইটো কনচেপ্ট ক্লিয়াৰ কৰি দিওঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰো বেদ জ্ঞান নাছিলে সৎযুগৰ ঋষি মহৰ্ষি ব্ৰাহ্মণ সকলো বেদ জ্ঞানহীন আছিলে এতিয়া দেখুৱাও শ্ৰীমদ দেৱী ভাগৱত সচিত্ৰ মতাটাইপ গীতা প্ৰেছ গোৰখপুৰ ইয়াৰ সম্পাদক কোন হয় হনুমান প্ৰসাদ পৌদাৰ শ্ৰীমান লাল গোস্বামী এই দুজন হয় ইয়াৰ সম্পাদক এয়া ক'ৰ পৰা ছপোৱা হৈছে ক'ৰ পৰা প্ৰকাশিত হৈছে গীতা প্ৰেছ গোৰখপুৰৰ পৰা ইয়াৰ 28ৰ পৰা আমি পঢ়িম প্ৰথম স্কন্ধ 28 পৃষ্ঠা নাৰদদেৱ আৰু ব্যাসদেৱৰ মাজত কথা বতৰা চলি আছিলে ব্যাসদেৱে প্ৰশ্ন সোধাত নাৰদদেৱে ক'লে মহাভাগ ব্যাসদেৱ আপুনি এই বিষয়ে যিবোৰ সুধি আছে ঠিক সেই প্ৰশ্নই মোৰ দেউতাই ব্ৰহ্মাদেৱে ভগৱান শ্ৰী হৰিক কৰিছিলে বিষ্ণুদেৱক কৰিছিলে দেৱা আদিদেৱ এতিয়া নাৰদদেৱে কি কৈছে দেৱা আদিদেৱ ভগৱান জগতৰ স্বামী বিষ্ণুদেৱক সকলো দেৱতাৰ দেৱতা বুলি মানি আছে ব্ৰহ্মাই আৰু নাৰদ আৰু ব্যাসদেৱে জ্ঞান গ্ৰহণ কৰি আছিলে
আৰু কি কৈছিলে লক্ষ্মী দেৱী তেওঁৰ সেৱাত উপস্থিত থাকে 4টা হাত আছে শংখ চক্ৰ গদা পদ্ম লৈ থাকে পীতাম্বৰ ধাৰণ কৰিছিলে শংখ চক্ৰ গদা পদ্ম লৈ থাকে পীতাম্বৰ ধাৰণ কৰিছিলে 4খন হাত আছিলে বক্ষস্থলত শ্ৰী বৎসৰ চিন উজ্বলি থাকে তেওঁ সৰাচৰ জগতৰ আশ্ৰয়দাতা নাৰদ দেৱে কৈ আছিলে আৰু ব্যাসদেৱে শুনি আছিলে নাৰদ দেৱে এই জ্ঞান ক'ৰ পৰা শুনিছিলে ব্ৰহ্মাদেৱৰ পৰা এতিয়া কি কৈ আছে বিষ্ণুদেৱক কৈ আছে তেওঁ জগত গুৰু বিষ্ণুদেৱৰ বিষয়ে কৈ আছে তেওঁ জগত গুৰু দেৱতা সকলোৰো দেৱতা এনেকৈ জগত প্ৰভু ভগৱান শ্ৰী হৰিয়ে মহান তপ কৰি আছিলে মহান তপ অৰ্থাৎ ঘোৰ তপ কৰি আছিলে তেওঁৰ সমাধি হৈ গৈছিল এইটো দেখি মোৰ পিতৃ ব্ৰহ্মাদেৱ বহুত আশ্চৰ্য হ'ল তেওঁৰ পৰা জনাৰ ইচ্ছা প্ৰকাশ কৰিলে ব্ৰহ্মাদেৱে সুধিলে প্ৰভু আপুনি দেৱতাসকলৰ অধ্যক্ষ জগতৰ স্বামী ভূত ভৱিষ্যত এবং বৰ্তমান সকলো জীৱৰ একমাত্ৰ শাসক ব্ৰহ্মাদেৱে বিষ্ণুদেৱক সুপ্ৰিম পাৱাৰ বুলি কৈ আছিলে সকলো দেৱতাৰ দেৱতা তেনেহ'লে আপুনি আকৌ কিহৰ তপস্যা কৰি আছে আৰু কোনজন ভগৱানৰ কোনজন দেৱতাৰ আৰাধনাত ধ্যানমগ্ন হৈ আছে মোৰ অসীম আশ্চৰ্য এইটো বিষয়ত হৈ আছে আপুনি দেৱেশ্বৰ অৰ্থাৎ দেৱতাসকলৰো মালিক আপুনি দেৱেশ্বৰ এবং গোটেই সংসাৰৰ শাসক বিষ্ণুদেৱক কুলৰ মালিক বুলি কৈছে ব্ৰহ্মাই হোৱাৰ পিছতো সমাধি লগাই বহি আছে এতিয়া বিষ্ণুদেৱে কি উত্তৰ দিলে ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰী হৰিয়ে তেওঁক ক'বলৈ ধৰিলে ব্ৰাহ্মণ সাৱধান হৈ শুনক মই মোৰ মনৰ বিচাৰ ব্যক্ত কৰি আছো দেৱতা দানৱ মানৱ সকলোৱে এইটো জানে যে তুমি সৃষ্টি কৰা মই পালন কৰোঁ আৰু শংকৰে সংহাৰ কৰে তথাপিও বেদৰ পাৰগামী পুৰুষে নিজৰ যুক্তিৰে এইটো সিদ্ধ কৰে যে সৃষ্টি পালন আৰু সংহাৰ কৰাৰ এই যোগ্যতা যিবোৰ আমি পাইছোঁ ইয়াৰ অধিষ্ঠাত্ৰী শক্তি দেৱী হয় অৰ্থাৎ দুৰ্গা আগলৈ চাওক তেওঁক কয় সংসাৰত সৃষ্টি কৰিবলৈ তোমাৰ মাজত ৰাজসিক শক্তিৰ সঞ্চাৰ হৈছে এইটো সিদ্ধ হৈ আছে যে ৰজগুণ ব্ৰহ্মা হয় আৰু মই সাত্বিক শক্তি পাইছোঁ ইয়াৰে সিদ্ধ হয় যে বিষ্ণু শতগুণ হয় আৰু ৰুদ্ৰ তামসিক শক্তিৰ আবিৰ্ভাৱ হৈছে ইয়াৰে এইটো সিদ্ধ হয় যে মহেশ শিৱ যিয়ে হওক তেওঁ তমগুণী হয় তমগুণীযুক্ত হয় সেই শক্তিৰ অভাৱত তুমি এই আগলৈ চাওক সুব্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা উদাহৰণে মই তোমাৰ সন্মুখত থৈছোঁ শুনা এইটো নিশ্চিত যে সেই শক্তিৰ অধীন হৈ মই প্ৰলয় কালত এই শেষ নাগৰ সজ্জাত শুওঁ আৰু সৃষ্টি কৰাৰ অৱসৰতে মই সজাগ হওঁ মই সদায় তপ কৰাত ব্যস্ত হৈ থাকোঁ আৰু এই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত হ'বলৈ নোৱাৰোঁ কেতিয়াবা যদি সময় পাওঁ তেন্তে লক্ষ্মীৰ লগত সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয় মই কেতিয়াবা দানৱৰ লগতো যুদ্ধ কৰিবলগীয়া হয় অখিল জগতক ভয় দেখুওৱা দৈত্যৰ প্ৰকাণ্ড শৰীৰক শান্ত কৰা মোৰ প্ৰধান কৰ্তব্য এতিয়া ইয়াত ৰেকৰ্ড ভাঙি পেলালে বিষ্ণুদেৱে নিজৰ জ্ঞানৰ ভিত্তিত মই সকলো ধৰণে শক্তিৰ অধীন হৈ থাকিবলগীয়া হয় সেই ভগৱতী শক্তিৰ মই নিৰন্তৰ ধ্যান কৰোঁ ব্ৰহ্মাদেৱ মোৰ স্পিৰিচুৱেল নলেজত আধ্যাত্মিক জ্ঞানত মই জনাত এই ভগৱতী শক্তিতকৈ অৰ্থাৎ দুৰ্গাতকৈ ডাঙৰ আন কোনো ভগৱান নাই তেওঁৰ ওপৰত কোনো পৰমাত্মা নাই তেওঁৰ ওপৰত কোনো দেৱতা নাই পুণ্যাত্মাসকল এইটোতো স্পষ্ট হ'ল ভগৱান বিষ্ণুৱে স্বয়ং স্বীকাৰ কৰি আছে যে মই মহাদুখী আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ
নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? গোলাবৰাও পাটিল। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মালেৰ তহচিল, ডিষ্ট্ৰিক্ট জিলগাঁও, মহাৰাষ্ট্ৰৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমাৰ ঘৰত যি ৰীতি নীতি আছিলে পুৰণি সেয়াই কৰিছিলোঁ। যেনে ধৰক গণেশ পূজা, ইয়াৰ পিছত যি মানে দেৱী দেৱতাৰ পূজা, ব্ৰত ৰখা, মানে ঘৰত বহুত ভক্তি কৰিছিলোঁ। খণ্ডেৰাওৰ পূজা কৰিছিলোঁ। খণ্ডেৰাও পূজাত প্ৰতি বছৰে ছাগলী মাৰিছিলোঁ। তেওঁ আমাৰ এগৰাকী দেৱী গাঁৱৰ, সেই দেৱীৰ বাবে আমি ছাগলী মাৰিব লাগিছিলে। মানে এনেকুৱা ধৰণৰ পৰম্পৰাৰ ভক্তি কৰিছিলোঁ। এই ভক্তি কৰি কৰি আমাৰ ঘৰত সুখ শান্তি নামৰ বস্তু নোহোৱা হ'ল। আমাৰ ঘৰৰ 5জন সদস্য ঢুকাই গ'ল। ছাৰ, হিন্দু ধৰ্মৰ পাৰম্পৰিক পূজা আপুনি কৰিয়েই আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ প্ৰয়োজন আপোনাৰ কিয় হ'ল? ছাৰ, মানে কথাটো এনেকুৱা যে আমি ইমান ভক্তি কৰিছিলোঁ। মোৰ মা, মোৰ পত্নীয়ে ইমান ভক্তি কৰিছিলে। মোৰ মায়ে 7 দিনৰ ভিতৰত 6 দিনটো ব্ৰতেই ৰাখিছিল। গতিকে আমিও তেওঁৰ পিছে পিছে সেইবোৰ কৰিছিলোঁ, কিন্তু কোনো শান্তি নাই, একো নাই। ইয়াৰ বাহিৰে আমাৰ ঘৰত কিবা নহয় কিবা বাধা আহিছিল। এনেকুৱা বাধা আহিছিল যে মোৰ সৰু ভাইটি 4 বছৰতে ঢুকাই থাকিল। তাৰপিছত মোৰ সৰু ভনী 8 বছৰত তাইও মৰিল। ইয়াৰে পিছত মোৰ আৰু ডাঙৰ ভনী এজনীও আছিল, তাই 50 বছৰ বয়সত তাইও ঢুকাল। যিমানেই আমি আগুৱাই গ'লোঁ, মই লাহে লাহে ডাঙৰ হ'লোঁ। তেতিয়া মই আৰ্মি জইন কৰিলোঁ। আৰ্মিলৈ যোৱাৰ পিছত মোৰ দেউতাৰ আকৌ কেঞ্চাৰ হ'ল। কেঞ্চাৰত ঢুকাই থাকিল তেওঁ। গতিকে মই ভাবিলোঁ যে আমি ইমান ভক্তি কৰাৰ পাছতো আমাৰ ইমান কষ্ট কিয় হৈ আছে? এজন এজনকৈ সদস্য আমাৰ ঘৰৰ পৰা গৈ আছে। তাৰপিছত মই মোৰ মাক ক'লোঁ যে আপুনি যি এই ভক্তি কৰি আছে এয়া শুদ্ধ নহয়। আমি ইমান ভক্তি কৰি আছোঁ, তাৰপিছতো আমাৰ ইমান কষ্ট হৈ আছে। গতিকে আমি সেই ভক্তি কৰি কি লাভ? তাৰপিছত ছাৰ, মই লাহে লাহে একো নমনা হ'লোঁ। মই নাস্তিক হ'বলৈ ধৰিলোঁ। মই নাস্তিক হ'লোঁ। মই কাকো নমনা হ'লোঁ। যে কোনোবা ভগৱান আছে, মন্দিৰত কি আছে, মই চিধা কৈ দিলোঁ যে মন্দিৰত কেৱল পাথৰ থাকে, একো নিদিয়ে সেয়াই। মই সকলোকে এনেদৰে ক'বলৈ ধৰিলোঁ। ঘৰৰ মানুহে ভাবিলে যে মই পাগলেই হ'লোঁ, ই যি টি কথা ক'বলৈ ধৰিছে। গতিকে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে, য'ত নেকি ভগৱানৰ পৰা আপোনাৰ বিশ্বাসে উঠি গৈছিল? ছাৰ, কথাটো হ'ল যে মই যেতিয়া লাহে লাহে ৰিটায়াৰ হ'লোঁ, ৰিটায়াৰ হোৱাৰ পাছত আমাৰ চুবুৰীয়াৰ মানুহ এজনে মোক জ্ঞান গংগা কিতাপখন দিলে। সেই কিতাপখন মই 10 টকাত কিনিলোঁ। ভাবিলোঁ যে চাওঁচোন ইয়াত কি আছে। মইতো এনেই এইবোৰ নামানিছিলোঁ। পিছত সেই কিতাপখন মই পঢ়িব ধৰিলোঁ। যেতিয়া পঢ়িব ধৰিলোঁ, তেতিয়া তাত মই যি জ্ঞান পাইছিলোঁ তাৰে বিপৰীত জ্ঞান আছিল ইয়াত। মই ভাবিলোঁ এয়া কেনেকৈ হ'ব পাৰে? ইয়াত লিখা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তেওঁলোকৰো মাতা পিতা আছে। তেতিয়া মোৰ অলপ আচহুৱা লাগিল ছাৰ, যে নহয়, এই জ্ঞান বেলেগেই হয়। তাৰপিছত মই সেই কিতাপখন পঢ়ি থাকিলোঁ। 3 দিনত মই সেই কিতাপখন পঢ়ি পেলালোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে সঁচাকৈ মই সঁচা ভক্তিৰ ফালে আহিছোঁ। মই এই নামদান ল'ব লাগিব। তেতিয়া মই নাম দীক্ষা লৈ ল'লোঁ ছাৰ। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ভক্তি কৰি কৰি আপোনাৰ ভগৱানৰ প্ৰতি বিশ্বাস হেৰাই গৈছিল। আপুনি ভগৱানক নমনা হৈ গৈছিলে। গতিকে ছাৰ, আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু যি ভগৱানক আপুনি বিচাৰি ফুৰিছিলে, যি সুখ বিচাৰি আপুনি ইফালে সিফালে গৈছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই লাভ পালেনে আপুনি? হয় ছাৰ, ইমানেই লাভ পালোঁ যে মই গণাব নোৱাৰোঁ ছাৰ, যে মই বহুত লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মইতো আধ্যাত্মিক জ্ঞানৰ পালোঁ। মই একো গম পোৱা নাছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰো মাতা পিতা আছে, অথবা দুৰ্গাৰ স্বামী আছে, তেওঁলোকৰ জন্ম মৃত্যু হয়। মানে প্ৰকৃত ভক্তি পালোঁ, সত্য জ্ঞান পালোঁ। পৰমাত্মা কোন হয়, তেওঁক পোৱাৰ বিধি কি, তেওঁ ক'ত থাকে, আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, এই সকলোবোৰ মই এই কথা গম পোৱাৰ লাভ মই পালোঁ। দ্বিতীয় লাভটো হ'ল, মোৰ পাইলছৰ বেমাৰ আছিলে। মই আৰ্মিত থাকোঁতেও তাৰে ডক্তৰকো মই দেখুৱাইছিলোঁ। তেওঁ ঔষধ দিছিলে আৰু কৈছিলে এনেকুৱা কৰা, কিন্তু একো নহৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিও মই বহুত ঔষধ পাতি খালোঁ, কিন্তু তাৰ পৰাও একো নহ'ল। আয়ুৰ্বেদিক ঔষধো খালোঁ, তাৰ পৰাও লাভ পোৱা নাই। কিন্তু যেতিয়া মই নাম দীক্ষা ল'লোঁ ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়াৰ পৰা মই লাহে 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 সতনামলৈকে সেই পাইলছৰ বেমাৰ মোৰ ভাল হৈ গ'ল ছাৰ, একেবাৰে শেষ হৈ গ'ল। তাৰপিছত মোৰ এটেক আহিছিল ছাৰ। তেতিয়া মই ভাবিলোঁ
যে ভাই এয়াতো 60 বছৰ বয়সত মোৰ দাদাৰো এটেক হৈছিলে, সিও মৰি গৈছিলে। মানে মই ভাবি লৈছিলোঁ যে এইবাৰ মোৰেই নম্বৰ হয়। কিন্তু মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে মোক ৰামপালদেৱ মহাৰাজে যি জীৱনদান দিলে, মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। কিন্তু তালৈ যোৱাৰ পিছত তাৰ পৰা এটা ঔষধো মই নললোঁ। দ্বিতীয় দিনা মই ঘৰলৈ আহিলোঁ, এটা ঔষধো মই তাৰ পৰা নানিলোঁ। বিনা ঔষধেৰে মই সুস্থ হ'লোঁ। চৰণ অমৃত খাই মই একেবাৰে সুস্থ হ'লোঁ আৰু আজি আপোনাৰ ওচৰত থিয় হৈ আছোঁ ছাৰ। ইয়াৰ পিছত মোৰ ছোৱালীজনীৰ এনেকুৱা বেমাৰ আছিলে, তাই 10ম ক্লাছত থাকোঁতে বেহুচ হৈ গৈছিল। মানে ভূত বাধা এনেকুৱা কিবা ঘটনা আছিলে। মই ডক্টৰকো দেখুৱালোঁ, ডক্টৰে ক'লে তাইৰ একো বেমাৰ নাই। তেতিয়া মই ঝৰা ফুকা কৰা সকলৰ ওচৰলৈ গ'লোঁ, তেওঁলোকেও কৰিলে, পইচা ল'লে, তাৰ পৰাও লাভ নহ'ল। কিন্তু যেতিয়া আমি নাম দীক্ষালৈ আহিলোঁ, তাৰপিছত আমাৰ ঘৰত মালিকৰ বাণী পঢ়িবলৈ ল'লোঁ। তাৰ লগতে আমি সৎসংগ, তাই যেতিয়া স্কুলৰ পৰা আহে তেতিয়াই শুনা কৰিছিলে। তাই নাম দীক্ষা লোৱা নাছিলে, গতিকে সেই শুনাৰ বাবে তাই যে বেমাৰ আছিল সেয়া একেবাৰে শেষ হৈ গ'ল ছাৰ। আজি তাই সুস্থ। তাই নাম দীক্ষা নোলোৱা স্বত্তেও বেমাৰ আঁতৰি গ'ল। তাৰপিছত সেই সময়তে মোৰ ল'ৰাটোৰ ডাষ্টৰ এলাৰ্জি আছিলে, সি সদায় হাঁচিয়ায়ে আছিলে। ইয়াৰ বাবে অপাৰেশ্যনো কৰাইছিলোঁ, তথাপিও তাৰ সেই বেমাৰ ভাল হোৱা নাছিল। তাৰো তেনেকুৱাই হ'ল। যেতিয়া ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনে, সেই শুনাৰ বাবে, সেই বাণী শুনাৰ বাবে তাৰো সেই বেমাৰ ভাল হ'ল। তাৰপিছত মোৰ ছোৱালীজনী বিয়া হ'ল ছাৰ। গতিকে বিয়াৰ সময়ত মই মাক দেউতাকটো এনেও চিন্তাতেই থাকে, যেনে ধৰক ছোৱালীৰ যৌতুক দিয়া। গতিকে মোৰ সেই ভৰু ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে, কাৰণ বিনা যৌতুকেৰে সেই বিয়া পাতিলোঁ। মই 1 টকাও যৌতুক নিদিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছত তাইৰ 4 বছৰ পাছত সন্তান এটা পেটত আছিলে। যেতিয়া সিহঁতে টেষ্ট কৰালে, তেতিয়া তাইৰ প্ৰেছাৰত গাঁঠি আছিলে। যেতিয়া সেয়া চেক কৰি চালে, তেতিয়া ডক্টৰে ক'লে যে কেঞ্চাৰ আছে। যেতিয়াই কেঞ্চাৰ বুলি ক'লে, তেতিয়া দুয়োটাই কান্দিবলৈ ধৰিলে তাত হস্পিটেলত। তেতিয়া মোলৈ ফোন আহিলে ছোৱালীজনীৰ যে দেউতা এনেকুৱা এনেকুৱা কথা হ'ল, মোকতো কেঞ্চাৰ হোৱা বুলি কৈ দিলে। মানে 2 মাহৰ পিছত মোৰ ডেলিভাৰী হ'ব, মোৰ পেটত সন্তান আছে, কি কৰোঁ? মই ক'লোঁ তুমি একোৱেই নকৰিবা, তুমি চিধা ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লোৱা দুয়োটাই, মালিকে সকলো ঠিক কৰি দিব। তেতিয়া দুয়োজনেই নাম দীক্ষা ল'লে, অনলাইন নাম দীক্ষা দিছিলে। তেতিয়া ডক্টৰে, তেওঁলোকৰ মাজত এনেকুৱা হ'ল যে ডক্টৰে ঠিক কৰিব। তেতিয়া মই ক'লোঁ যে যি কৰিব বিচাৰিছা তেনেকুৱাই কৰা, কিন্তু তুমি একো কৰিব নোৱাৰা। এতিয়া পৰমাত্মাইহে কৰিব পাৰিব, সন্ত ৰামপালদেৱেহে কৰিব পাৰিব যি কৰিব। তাৰপিছত যেতিয়া ডক্টৰক দেখুৱালে, ডক্টৰে ক'লে যে তাইৰ 8 মাহতে বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। তাৰপিছত 8, 9, 12টা কেমো তাইক দিব লাগিব। যেতিয়া ডেলিভাৰী হৈ যাব, তাৰপিছত 4টা কেমো আকৌ দিব লাগিব, মানে ইনজেকশ্যন। সেই ইনজেকশ্যন ইমান ভয়ানক আছিল, বহুত জ্বলা পোৰা কৰে। তাৰপিছত যেতিয়া তাইক প্ৰথমটো কেমো ইনজেকশ্যন দিলে, তাইৰ একোৱেই নহ'ল। তাৰপিছত মই ক'লোঁ যে শুনা, নাম দীক্ষা লৈছা যিহেতু নাম স্মৰণ কৰা, তোমাৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰপিছত তাইক 12টা কেমো দিয়া হ'ল। মানে ধৰি লওক আজি এটা কেমো দিলে, তাৰে 4 দিনৰ ভিতৰত চেক কৰে বাচ্ছাটোৰ কি খবৰ, যে ভালে আছেনে নাই। তেতিয়া বাচ্ছাটো একেবাৰে সুস্থই হৈ আছিলে। তাৰপিছত তেওঁলোকে 8 মাহৰ কথা কৈছিলে। 8 মাহটো এতিয়া হৈ গ'ল, বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। মই ক'লোঁ নালাগে, এতিয়া সেয়া চাওক, এই বাচ্ছা ৰামপালদেৱ মহাৰাজৰ আদেশতহে বাহিৰলৈ আহিব, নহ'লে বাহিৰলৈ নাহে। যেতিয়া 8 মাহ হৈ গ'ল, তেতিয়া ক'বলৈ ধৰিলে যে সোনকালে কৰক। মই ক'লোঁ নালাগে। ছোৱালীজনীক ক'লোঁ ধৈৰ্য ধৰা। আকৌ 9 মাহত সেই বাচ্ছা বিনা চিজাৰিঙেৰে নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰীত বাচ্ছা একেবাৰে সুস্থ। বাচ্ছাটো 3 কিলোৰ আছিলে বাচ্ছাটো। আজি সেই বাচ্ছাটোও সুস্থ আৰু মোৰ ছোৱালীজনীও একেবাৰে সুস্থ। তাইৰ চুলিও নহৰিলে, একো নহ'ল। আৰু যি কেমো দিয়া হৈছিলে, তাই সেই কেমোও লৈছিলে, সকলো ল'লে। আজি তাই একেবাৰে সুস্থ। তাৰপিছত যেতিয়া সিহঁতে ক'লে যে ডক্টৰৰ ওচৰলৈ এবাৰ যাব লাগিব, তেতিয়া মই ক'লোঁ যে ঠিক আছে, তোমালোকৰ যি ইচ্ছা, তোমালোকে ডক্টৰক দেখুওৱা, কিন্তু আজিৰ পৰা যিবোৰ হ'ব, যিবোৰ কৰিব, সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। আমাৰ পূৰ্ণ বিশ্বাস আছে। তোমালোকৰ বিশ্বাস থাকক বা নাথাকক, তোমালোকে যাব পাৰা, ডক্টৰৰ ওচৰলৈ যাব পাৰা। ডাক্তৰৰ ওচৰত যোৱাৰ পাছত ক'লে যে এনেকুৱা এনেকুৱা কথা, 8 মাহৰ ভিতৰত সন্তানটো ওলোৱাৰ কথা আছিল,
তাইক চিজাৰিং কৰোৱাব লাগিব, চুলিও সৰি যাব, তাইৰ বহুত কিবা কিবি হ'ব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একোৱেই নহ'ল। বাচ্ছাটোৰো একো নহ'ল, মোৰ ছোৱালীজনীৰো একো নহ'ল। দুয়োটা সুকলমে ঘূৰি আহিলে। কেঞ্চাৰ ট্ৰিটমেণ্ট এতিয়া শেষ হ'ল, এতিয়া কোনো সমস্যা নাই। মই কৈছিলোঁ সিহঁতক যে ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই, সন্ত ৰামপালদেৱ মহাৰাজেহে সকলো কৰিব পাৰে। মানে তেওঁলোক অলপমান দুবিধাত আছিলে, তেওঁলোকে গ'ল ডক্টৰৰ ওচৰলৈ। কিন্তু ডাক্তৰে যি কৈছিলে তাৰ বিপৰীতহে হ'ল। বিপৰীত এনেকুৱা হ'ল যে এনেকুৱা হ'ব সকলো কৈ দিছিলে, কিন্তু তেনেকুৱা নহ'ল। পিছত কি ক'লে যে 1000 লাখৰ মাজত এনেকুৱা এটা কেছ থাকে, এনেকুৱা হৈ যায় বুলি কৈছিলে। কিন্তু মই জানিছিলোঁ যে এয়া যি কৰিলে সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিলে, বাকী কোনেও কৰিব নোৱাৰে। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি ইমান লাভ পালে। গতিকে ছাৰ, আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কিয় পৃথক দেখে? অন্য যি ধৰ্মগুৰু আছে, জগতগুৰু আছে, তেওঁলোকে যি জ্ঞান দিয়ে, এই জ্ঞান এওঁলোকৰ লগত আধ্যাত্মিক জ্ঞান একেবাৰে নাই। এই সকলো নিজৰ মনৰ মতে কৈ থাকে। তেওঁলোকে কি কয় যে ৰামায়ণৰ, মহাভাৰতৰ তাৰে ষ্টৰিবোৰ কয়। এই শুনি শুনি আমাৰ কাণ পকি গ'ল যে এওঁলোকৰ ওচৰত কোনো জ্ঞানেই নাই, তেওঁলোকৰ ওচৰত সত্য জ্ঞানেই নাই। এওঁলোকে নিজৰ ধৰ্ম, নিজৰ শাস্ত্ৰ, সেই শাস্ত্ৰৰ বিৰুদ্ধেই জ্ঞান দি আছে। আৰু আমাৰ যি ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰৰ মতেই জ্ঞান কয়। শাস্ত্ৰ মানে যিমানবোৰ ধৰ্মগ্ৰন্থ আছে তেওঁ এখন এখনকৈ খুলি খুলি দেখুৱায়। যেনে গীতা, বেদ, বাইবেল, গুৰুগ্ৰন্থ চাহেব, এই সকলোবোৰ গ্ৰন্থ এখন এখনকৈ খুলি খুলি দেখুৱায়। তাতে থকা সকলো জ্ঞান আজিলৈকে কোনেও দেখুওৱা নাই। আজি যিজন সৎগ্ৰন্থ খুলি খুলি দেখুওৱা সন্ত আছে, সেয়া সমগ্ৰ বিশ্বতে কেৱল সন্ত ৰামপালদেৱ মহাৰাজ আছে। তেওঁৰ বাহিৰে কাৰোৰে ওচৰত সত্য জ্ঞান নাই, সত্য মাৰ্গ নাই। আমাক এই সত্য জ্ঞান, সত্য মাৰ্গ ৰামপালদেৱ মহাৰাজে দেখুৱাইছে। মুক্তিৰ মাৰ্গো ইয়াতেই আছে। বাকী যিসকল সন্ত আছে তেওঁলোকৰ ওচৰত মুক্তিৰ কোনো মাৰ্গ নাই, তেওঁলোকে মনে সাজি কথাবোৰ কয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভকত সমাজ অথবা জগতক এই বাৰ্তা দিব খোজোঁ যে আপুনি যি ভক্তি কৰি আছে সেয়া আপুনি ঠিকেই কৰি আছে, কিন্তু সেই ভক্তি আধৰুৱা। কেনেকৈ আধৰুৱা? আপুনি শাস্ত্ৰ অনুকূল ভক্তি কৰা নাই। ইয়াৰ বাবে আপোনাৰ যি লাভ হ'বলগীয়া আছিল সেই লাভ হোৱা নাই। আপোনালোকৰ জীৱনলৈ এনেকুৱা বিপদ আহি আছে, আপোনালোকৰ আৰ্থিক, শাৰীৰিক, ভৌতিক কোনো লাভ হোৱা নাই। আৰু এই ভক্তি যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। এই ভক্তিৰে আপোনালোকে লাভো পাব। মালিকেতো কয়, সন্ত ৰামপালদেৱ মহাৰাজে কয় যে মইতো এয়া ৰুংগাত দিম, মানে ফ্ৰী। আৰ্থিক, শাৰীৰিক, ভৌতিক এই লাভটো ফ্ৰীতে দিম। কিন্তু আজি যি সকলোৰে যি ৰোগ লাগিছে, সেই জৰাহ আৰু মৰণ, জৰাহ মানে বৃদ্ধাৱস্থা আৰু মৃত্যু, এই যি ৰোগ, ইয়াৰ পৰা আমি বাচিব লাগে। আৰু এয়া শেষ কৰিবলৈ সন্ত ৰামপালদেৱ মহাৰাজ আহিছে কবিৰ চাহেবৰ ৰূপত। কিতাপ পঢ়ক, জ্ঞান গংগা, জীৱনৰ সুগম পথ বিচাৰি আনক, কিতাপ পঢ়া। আৰু আজিৰ সমাজ পঢ়া শুনা কৰা হয়, সকলোবোৰ জানে। আগতে অশিক্ষিত মানুহ আছিল, যেনেদৰে কৈছিলে তেনেদৰে কৰিছিলে। তাৰপিছত যিয়ে নাম দীক্ষা ল'ব বিচাৰে, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ মানৱ জীৱন তাৰ পৰা মুক্তি লোৱা। যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কেনেকৈ নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিছে। প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ষ্টেটত, সকলো জিলাত নামদান খোলা হৈছে। আজি সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজে নামদান কেন্দ্ৰ খুলি ৰাখিছে। বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ দিয়া হয়। সেই নম্বৰত যদি আপুনি ফোন কৰে, তেতিয়া তেওঁলোকে আপোনাক ক'ব, য'তেই আপুনি নাথাকক কিয়, তাতে থকা নামদান কেন্দ্ৰ, ওচৰৰ কেন্দ্ৰৰ নম্বৰ দিয়া হ'ব। তালৈ আপুনি গৈ আপুনি নামদান ল'ব পাৰে আৰু নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন।
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।